অনাৰেবল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ মিষ্টাৰ কল্যাণজিৎ শইকীয়াৰ আদালতে আজি এটা হত্যাৰ গোচৰত বৰ গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। আজি ৰায়দান কৰা গোচৰত অভিযুক্ত আসামী বিপিন গগৈ, তেখেতৰ ওপৰত অভিযোগ আছিল যে 20/7/2021 তাৰিখে তেখেতৰ নিজৰে পিতৃ খগেন গগৈক এখন চোকা দাৰে শৰীৰৰ বিভিন্ন অংশত আঘাত কৰিছিল আৰু সেই সময়তে তেখেতৰ মাতৃ ধনী গগৈয়ে দেউতাকক বচাবলৈ চেষ্টা কৰোঁতে তেখেতো আঘাতপ্ৰাপ্ত হৈছিল আৰু এই ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা তেওঁ পলায়ন কৰিছিল আৰু পৰৱৰ্তী সময়ত জখমী খগেন গগৈক চিলাপথাৰ হস্পিটেললৈ অনা হয় যদিও চিলাপথাৰ হস্পিটেলে উন্নত চিকিৎসাৰ বাবে তেখেতক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে, কিন্তু ডিব্ৰুগড় চিকিৎসালয় গৈ নাপাওঁতেই তেখেতৰ মৃত্যু হয় আৰু পৰৱৰ্তী সময়ত তেখেতৰ পত্নী ধনী গগৈয়ে চিলাপথাৰ থানাত এটা গোচৰ ৰুজু কৰে, এজাহাৰ দাখিল কৰে আৰু পৰৱৰ্তী সময়ত তদন্তকাৰী বিষয়া দীপজ্যোতি কাকতিয়ে চাৰ্জশ্বিট আদালতত দাখিল কৰাৰ পিছত আজি মাননীয় আদালতে সৰ্বমুঠ 9জন সাক্ষ্য গ্ৰহণ কৰি আসামী বিপিন গগৈক ভাৰতীয় দণ্ডবিধি আইনৰ 302 ধাৰাত দোষী সাব্যস্ত কৰিছে আৰু তেখেতক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড বিহিছে আৰু 10,000 টকাৰ ফাইন বিহিছে। 10,000 টকাৰ অনাদায়ে তেওঁ অতিৰিক্ত আৰু 1 বছৰ সশ্ৰম কাৰাদণ্ড খাটিব লাগিব।